25 দিন পাৰ হ'ল এতিয়াও ৰহস্যৰ আৱৰ্ততেই জুবিন গাৰ্গৰ সঁচাকৈ মৃত্যু কেনেধৰণে হ'ল দুৰ্ঘটনা আছিল হত্যাকাণ্ড নে কি মুখ্যমন্ত্ৰীয়ে প্ৰথম যেতিয়া জুবিন গাৰ্গৰ ঘটনাটোক হত্যাকাণ্ড বুলি উচ্চাৰণ কৰিলে তাৰ পিছৰ পৰাই ৰাজ্যৰ পৰিৱেশটো সুকীয়া হৈ গ'ল আৰু আজি 25 দিন অতিক্ৰম কৰাৰ দিনতো ৰাজ্যৰ লাখ লাখ মানুহৰ মনত যেটো খুব অসন্তুষ্টি আশংকা যিবিলাক সৃষ্টি হৈছিল একোৱে কমা নাই আজিলৈকে একেই আছে পৰিৱেশ মোটামুটি আৰু এনেকুৱা সময়ত আমি আকৌ এবাৰ অভিমতত এই কথাটোকে আলোকপাত কৰিব বিচাৰিছোঁ সৰু অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আছে মই উৎপল শৰ্মাক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আছে মই পলাশ চাংমাইকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক বলুৰাম বৰ্মন আছে মই বলুৰাম বৰ্মনকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু এগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা জুবিন অনুৰাগী আৰু জুবিন গাৰ্গৰ এই গোটেই ঘটনাটোৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰথম যিগৰাকী ব্যক্তিয়ে পিআইএল দাখিল কৰিছিল সেইগৰাকী ব্যক্তি আমাৰ অতিথি সঞ্জীৱ চমুৰীয়া মই সঞ্জীৱ চমুৰীয়াকো অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ প্ৰথমতে মই উৎপল মই আপোনাৰ কাষলৈকে আহিছোঁ এই যে আজিও একো আবেগ কমা নাই নিশ্চয় আপুনিও চাগে দেখিছে যে কালিৰ দিনটোত সমাধি ক্ষেত্ৰত কি পৰিৱেশৰ সূচনা হৈছে তাৰ এদিন আগত এজন যুৱকে কেনেকৈ লগুন ছিঙি দি জুবিন গাৰ্গৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱাৰ কথা কৈছে ঠিক একেধৰণে এতিয়া বিভিন্নজনে এইবাৰ আনকি আতচবাজি ফটকা এইবোৰ ফুটুৱাৰ বিৰুদ্ধে মাত মাতিছে যে জুবিন গাৰ্গৰ কাৰণেই এইবাৰ আমি তেনেকুৱা আনন্দ ফূৰ্তি কৰাৰ পৰা বঞ্চিত থাকোঁ অকল চাকি জ্বলাওঁ এনেকুৱা পৰিৱেশলৈকে গুচি গৈছে আৰু সেইদিনাখন পূজা শেষ হ'ল কিন্তু পূজা এইবাৰ নিস্তেজ মোটামুটি কি ব্যৱসায় বাণিজ্যই কওক কি পূজা মণ্ডপতেই কওক সকলোতে এটা বেলেগ পৰিৱেশ বহুত অসমৰ মানুহে চাগে এনেকুৱা পৰিৱেশ মই ভাবোঁ কেতিয়াও দেখাই নাছিল প্ৰথমবাৰৰ কাৰণে হৈছে এই যিটো আবেগ এই যে যিটো শংকা মানুহৰ মনত আছে আপুনি কি বুলি ভাবে যে এইটো হ্ৰাস কেতিয়া হ'ব সঁচাকৈ ন্যায় নোপোৱা পৰ্যন্ত অসমীয়া মানুহ এবাৰ কি ক্ষান্ত নহ'ব নেকি তাৰমানে চৰকাৰে যিমানেই যি কথা নকওক কিয় আমি এটা জাতীয় শোকৰ মাজেৰে পাৰ হৈ আছোঁ অসমৰ ইতিহাসত পূৰ্বে এনেকুৱা দিন কোনোবাই দেখিছেনে নাই নাজানো কিন্তু আমাৰ প্ৰজন্মটোৱে বা বৰ্তমান জীৱিত লোকসকলে নিজৰ জীৱনকালত যে আকৌ এনেকুৱা এটা সময় দেখিম যেতিয়া এটা জাতি ৰাজপথত ওলাই আহিছিল এজন ব্যক্তিক বিদায় দিবৰ কাৰণে এটা জাতিয়ে শোক একে সমানে পালন কৰিছিল এনেকুৱা সময় যে আমি আৰু পাম আমি নাভাবোঁ 25টা দিন পাৰ হৈ গৈছে আৰু এই যোৱা 25টা দিনত জুবিন গাৰ্গৰ অনুৰাগী কোনোজনে হয়তো দিনটোত এবাৰৰ কাৰণে হ'লেও নভবাকৈ থকা নাই যে এই বাতৰিটো যদি মিছা হ'লহেঁতেন জুবিন গাৰ্গ যদি জীয়াই থাকিলেহেঁতেন জুবিন গাৰ্গৰ গীতসমূহ শুনি থাকোঁতে এতিয়া আপুনি ছ'চিয়েল মিডিয়া স্ক্ৰল কৰিলে অকল জুবিন গাৰ্গৰ ৰীল দেখিব তেখেতৰ পুৰণা ইণ্টাৰভিউসমূহ আপোনালোকেও বজাই আছে সেই সকলোবোৰ দেখি থাকোঁতে কোনোবা মুহূৰ্তত বিশ্বাস নহয় যে মানুহজন আমাৰ মাজত নাই গতিকে এতিয়া তাতকৈ দুৰ্ভাগ্যজনক কথাটো হৈছে যে প্ৰাণৰ শিল্পীগৰাকীৰ কাৰণে ন্যায় বিচাৰি গোটেই জাতিটোৱে আন্দোলন কৰিব লগা হৈছে একদম যিগৰাকী শিল্পীক এটি শিশুৰ দৰে আবদাৰ কৰি ৰাখিছিলে তেখেতৰ পত্নী গৰিমা শইকীয়া গাৰ্গে এতিয়া দুভাগ নিশা ফেচবুকত লিখিব লগা হৈছে #justice4Jubin Garg তেওঁ সমাধি ক্ষেত্ৰত গৈ কান্দি কান্দি মানুহক অনুৰোধ কৰিব লগা হৈছে যে শিল্পীগৰাকীৰ ন্যায়ৰ বাবে আপোনালোকে মাত মাতক গতিকে এই পৰিৱেশটো অসমত কোনো জুবিন অনুৰাগীয়ে চাবলৈ বিচৰা নাছিলে জুবিন গাৰ্গৰ প্ৰতি শুভাকাংক্ষা থকা কোনো ব্যক্তিয়ে এই পৰিৱেশটো সূচনা হোৱাটো বিচৰা নাছিলে এটা কথা স্পষ্ট যে জুবিন গাৰ্গৰ আশে পাশে তেওঁৰ জীৱনকালত ঘনিষ্ঠ হিচাপে থকা এছাম ব্যক্তিয়ে কেকুৰাৰ দৰে খুলি খুলি খালে সেই মানুহজনৰ সুবিধা উঠালে আৰু শেষত সেই মানুহবোৰে মানুহজনক অৱহেলা কৰি কৰি মৃত্যুৰ মুখলৈ ঠেলি দিলে আৰু সেইকাৰণেই মানুহবোৰক অসমীয়া গোটেই জাতিটোৱে জাতীয় শত্ৰু হিচাপে গণ্য কৰিছে আৰু এই কথাটো স্পষ্ট যেতিয়ালৈকে এই ব্যক্তিসকলে আদালতৰ মজিয়াত দোষী সাব্যস্ত হৈ শাস্তি নাপাব কঠোৰ দৃষ্টান্তমূলক আইনী শাস্তি যেতিয়ালৈকে ব্যক্তিসকলে নাপাব তেতিয়ালৈকে জাতিটো ক্ষান্ত নহয় তেতিয়ালৈকে মানুহে ন্যায় পাইছো বুলি আশ্বস্ত নহয় আৰু তেতিয়ালৈকে গণজাগৰণটো অব্যাহত থাকিব এতিয়া আমাৰ কাৰণে দুটা পথ খোলা আছে জুবিন গাৰ্গৰ সৃষ্টি তেখেতৰ চেতনা তেখেতৰ আদৰ্শক আমি আগবঢ়াই লৈ যাব লাগিব হেতুৰ কাৰণে দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব দ্বিতীয়টো কথা হৈছে শিল্পীগৰাকীৰ বাবে ন্যায়
শিল্পীগৰাকীটো ঢুকাই গ'ল, তেওঁৰ বিয়োগ হ'ল, তেওঁৰ অবৰ্তমান, কিন্তু প্ৰাণৰ শিল্পীগৰাকী হেৰাই গ'ল বুলি প্ৰতিদিনে সেই দুখটো উপলব্ধি কৰি কৰি জীয়াই থাকিব লগা তেওঁৰ কোটি কোটি অনুৰাগীৰ কাৰণেই ন্যায় আচলতে। আৰু যেতিয়ালৈকে এই ন্যায় সাব্যস্ত নহ'ব, যেতিয়ালৈকে শিল্পীগৰাকী যাৰ অৱহেলাৰ ফলত আমাৰ মাজৰ পৰা হেৰাই গ'ল, সেই দুষ্কৃতিকাৰীসকলে, সেই অপদাৰ্থ অলগদ্ধসকলে যেতিয়ালৈকে শাস্তি নাপাব, তেতিয়ালৈকে জাতিটো ক্ষান্ত নহয়। আৰু আমাৰ এই মুহূৰ্তত এটাই দাবী, জুবিন গাৰ্গে ন্যায় পাব লাগিব, তাৰ কাৰণে পানী নসৰকা ধৰণৰ নিৰপেক্ষ তদন্ত হ'ব লাগিব। চাৰ্জশ্বিটখন এই ধৰণেৰে তথ্য প্ৰমাণেৰে সৈতে সাজু কৰিব লাগিব যাতে আদালতত আইনৰ সুৰুঙাৰে দোষী সাৰি যাব নোৱাৰে আৰু দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব লাগিব, এইটোৱে ন্যায়। মই ধন্যবাদ জনাইছোঁ। আকৌ আহিম। আমাৰ মাজত যিহেতু সঞ্জীৱ চমুৰীয়া আছে, এগৰাকী অধিবক্তা, এইমাত্ৰ উৎপল শৰ্মাই যিটো কথা কৈছে, পানী নসৰকা এখন চাৰ্জশ্বিট হ'ব লাগিব, বহুত মানুহে আশংকা ব্যক্ত কৰিছে। আপুনি যিহেতু এগৰাকী অধিবক্তা আৰু আপুনি প্ৰথমজন ব্যক্তি যি PIL দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত, যতদূৰ সম্ভৱ 19 তাৰিখে জুবিনৰ ঘটনা ঘটিছে, আপুনি 25 তাৰিখ মানেই PIL দিছিল। আপুনি মোক এটা কথা কওকচোন যে পানী নসৰকা তদন্তৰ কথা সকলোৱে কৈ আছে, কিন্তু বহুত ব্যক্তিৰ পৰা মই নিজে শুনা মতে যে এয়াই গৈ পেলাই আপোনাৰ যেতিয়ালৈকে স্পট ভেৰিফিকেশ্যন নকৰে বা সেই জেগালৈ নাযায়, তাত চাৰ্জশ্বিট কেনেকৈ দিব তেওঁলোকে? চাওক, মূল বিষয়টো এনেকুৱা যি আমাৰ মানুহৰ যিটো আৱেগ, সেই আৱেগটো আপোনালোকে বেলেগ স্থানত হ'ব লাগিব, আৰু যিটো আইনী প্ৰক্ৰিয়া সেইটো তাৰ এটা স্থানটো বেলেগ সম্পূৰ্ণ। এতিয়া আইনী প্ৰক্ৰিয়াত আমি যদি দেখিবলৈ যাওঁ, তেনে ক্ষেত্ৰত আমাৰ ধৰি লওক যিটো BNSৰ যিটো ধাৰা আছে, তাত স্পষ্টকৈ কোৱা আছে যে এনেকুৱা কেছত তেখেতসকলে চাৰ্জশ্বিটটো 90 ডেজৰ ভিতৰত তেওঁলোকে ছাবমিট কৰিব লাগিব। এতিয়া 90 ডেজত যদি ছাবমিট কৰিব লগা হয়, তেনে ক্ষেত্ৰত ধৰি লওক তথ্য যিবিলাক আমি সংগ্ৰহ কৰিব লাগে, এই তথ্যত ধৰি লওক বিভিন্ন বস্তুবিলাক, বিভিন্ন কথাবিলাক আহি পৰে, সাক্ষ্যবিলাক আহি পৰে, সাক্ষীবিলাকৰ তেওঁলোকৰ প্ৰতিবেদনবিলাক আহি পৰে, বা স্পট ভেৰিফিকেশ্যন আহি পৰে, বা অন্যান্য যিখিনি তথ্য লাগে এইটো সংগ্ৰহ গোটেইখিনি কৰিব লাগে। এই সংগ্ৰহ প্ৰক্ৰিয়াত মই ভাবোঁ এতিয়া যথেষ্ট অগ্ৰগতি হৈছে, এইটো ইয়াত আমি মানে দ্বিমত হ'ব নালাগে। কিন্তু কথাটো কি হ'ল যি এতিয়া গোটেইখিনি অনুসন্ধানটো চলি আছে, অনুসন্ধানো এতিয়া আমি বাৰে বাৰে দেখিছোঁ যিটো আপোনাৰ ধৰি লওক বিদেশৰ যিটো যিকেইজন ব্যক্তি আছে, সেই ব্যক্তিবিলাকক কেনেকৈ আমি আনিব পাৰোঁ, সেইটো মই ভাবোঁ আইনৰ ক্ষেত্ৰত যথেষ্ট এনেকুৱা সুবিধা আছে, আৰু নিশ্চয় ধৰি লওক অসম চৰকাৰে তাৰ বাবে উপযুক্ত ব্যৱস্থাখিনি গ্ৰহণ কৰিব। সেইটোলৈ আমি তাতে খুব বিশেষ এটা চিন্তা কৰিবলগীয়া বিষয় নাই, যিহেতু আমাৰ হাতত এতিয়াও আমাৰ সময়খিনি আছে, এই সময়ৰ ভিতৰত নিশ্চয় তেখেতসকলে সেই যিটো আইনী প্ৰক্ৰিয়া সেইটো সম্পূৰ্ণ কৰিব। আজি 4জন আহিলে, এতিয়া সন্ধিয়া সময়ত আৰু এজন আহিছে, 5জন হৈছে, বাকী কেইজন আহি থকা এই কালি পৰহিৰ ভিতৰত আহিব বুলি আশা কৰা গৈছে। এতিয়া মূল বিষয়টো এনেকুৱা হৈছে, এতিয়া যিটো ধৰি লওক আইনী প্ৰক্ৰিয়াৰ মাজত যিটো তেখেতসকলে অনুসন্ধান কৰিছে, চাৰ্জশ্বিটখিনি যিটো ছাবমিট কৰিব, এতিয়া চাৰ্জশ্বিটখিনি যিটো ছাবমিট কৰিব লাগে, যেনে মোৰ উৎপল ডাঙৰে যিটো ক'লে কথাটো, যি পানী নসৰকা চাৰ্জশ্বিটটো ছাবমিট কৰিব, তাৰ কাৰণে চাওক কিছুমান বিশেষ বিষয় মানে আমি খুব গুৰুত্বপূৰ্ণ, আৰু আমি ভাবোঁ তাৰ প্ৰতি আমি সজাগ হোৱাটো খুবেই প্ৰয়োজন। এতিয়া বৰ্তমান যিটো SITটো ফৰ্ম হৈছে, এই SITত আপোনালোকে দেখিব যিটো নটিফিকেশ্যন আছে, গোটেইকেইজন ধৰি লওক আপোনাৰ আৰক্ষী বিষয়াসকল আছে, কিন্তু এতিয়া আপোনালোকে যদি এটা নিৰপেক্ষ এটা SIT যদি আপোনালোকে আশা কৰে, তেনে ক্ষেত্ৰত ইয়াতে কিছুমান অন্য ব্যক্তিৰো প্ৰয়োজন আছে। কাৰণটো কি চাওক, যেতিয়া আমি দেখোঁ যে ভাৰতৰ যিমান চাৰ্জশ্বিটবিলাক ছাবমিট হয়, তাৰে ধৰি লওক আপোনাৰ 90% মানুহে একুইটেল পায়, যে 10% আশে পাশে ধৰি লওক কনভিকশ্যন হয়। তাৰ মূল কাৰণটো এনেকুৱা হয় যে যিটো চাৰ্জশ্বিট ছাবমিট কৰে, তাতে বহু ধৰণৰ অজুহাতবিলাক দেখিবলৈ পোৱা যায়, আইনী প্ৰক্ৰিয়াত তাৰ সুৰুঙা লৈ আসামীবিলাকে হাৰি যায়। এতিয়া চাওক, এই ক্ষেত্ৰত আজিৰ দিনত যিটো SIT ইনভেষ্টিগেশ্যন কৰিছে, দিজ অল আৰ পুলিচ অফিচাৰ্ছ। এতিয়া ইয়াক গোটেইখিনি যদি ইয়াক প্ৰাচীৰ এটা নিৰ্মাণ কৰিবলৈ, তাৰ আইনৰ প্ৰাচীৰ এটা নিৰ্মাণ কৰিবলৈ, তাৰ বাবে মই ভাবোঁ খুব এটা উপযুক্ত হ'ব যদি SIT টীমত আজিৰ দিনত ধৰি লওক আপোনাৰ অৱসৰপ্ৰাপ্ত গুৱাহাটী উচ্চ ন্যায়াধীশে হওক বা কোনো অন্য অৱসৰপ্ৰাপ্ত জিলা বা সত্ৰৰ ন্যায়াধীশে হওক, সেনেকুৱা ব্যক্তি যদি ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত কৰা যায়, মই তেখেতসকলে অন্তত এই গোটেইখিনি কথাটো বুজাব যে চাৰ্জশ্বিটৰ কাৰণে কি কি বস্তু প্ৰয়োজন, কি কি বস্তু কৰিলে ভুল হ'ব পাৰে, বা কি কি বস্তু ভুল। এতিয়া সেইটো সুযোগ আছে জানো? নিশ্চয় আছে, কাৰণ SITটো ধৰি লওক যিকোনো সময়ত তাক এডিশ্যন ডিলিশ্যন কৰিব পাৰে, কোনো সেনেকুৱা কথা নাই। দ্বিতীয় কথাটো চাওক, এতিয়া আমি যিখিনি ইনভেষ্টিগেশ্যনৰ পৰা চালোঁ, তাতে এটা বিষয়টো ওলাই আহিছে, সেইটো হ'ল যে আপোনাৰ ফাইনেন্সিয়েল ইৰেগুলাৰিটি, যি আপুনি দেখিছোঁ ধনৰ লেনদেনৰ ক্ষেত্ৰত যথেষ্ট তাতে তেওঁলোকে কিছুমান তথ্যবিলাক পাইছে। এতিয়া এই ধনৰ যিটো তথ্যৰ ক্ষেত্ৰত যিটো খেলি মেলি পাইছে, ইয়াৰ বাবেও এটা ধৰি লওক আমি যদি চাওঁ যে কোনোবা যদি আপোনাৰ ফাইনেন্সিয়েল এক্সপাৰ্ট, যেনে CAG গ্ৰুপৰ পৰা হ'ব, অন্য কোনো হেৰিৰ পৰা যদি মানুহ আহে, তাক মই ভাবোঁ SIT টীমত নিশ্চয় তেখেতসকলে সহায় কৰিব। ইয়াৰ পিছত এতিয়া আমি আহোঁ মূল বিষয়টো, পষ্টমাৰ্টাম ৰিপৰ্ট, যিটো ভেচাৰ টেষ্ট বুলি কৈছে, বা অন্য যিখিনি ধৰি লওক তাৰ মেডিকেল যিটো তাতে যিটো ইঞ্জুৰিখিনি পোৱা গৈছে, এই গোটেইখিনি ৰিপৰ্টটোৰ কাৰণে মই ভাবোঁ এটা মেডিকেল এক্সপাৰ্টৰ খুবেই প্ৰয়োজন। তো এই SIT টীমক আৰু সবল কৰিবৰ কাৰণে, আৰু শক্তিশালী কৰিবৰ বাবে
মই ভাবোঁ যে ন্যায়িক যিটো তেখেতৰ যিটো এটা বেৰা যিটো আমি বনাব লাগে সেইটো এটা খুবেই প্ৰয়োজন নহ'লে আকৌ যদি কিছুমান অজুহাত থাকি যায় অজুহাতৰ সুযোগ লৈ মই ভাবোঁ ট্ৰায়েলৰ সময়ত আছামবিলাকে এটা সুবিধা ল'ব পাৰে তাৰমানে মই মাজতে ধৰিছোঁ আপুনি এটা কথা মানে ক'ব বিচাৰিছে নেকি যে মানে ইয়াত SIT গঠন হৈছে সকলো পুলিচ অফিচাৰক লৈ গতিকে ইয়াত মানুহে সন্দেহ কৰিব পাৰে বা মানুহৰ আশংকা যে চৰকাৰে যেনেকৈ কয় SIT তেনেকৈ কাম কৰিব যদি ইয়াত এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বা বৰ্তমানৰ উচ্চ ন্যায়ালয়ৰ যদি এজন কৰ্মৰত ন্যায়াধীশ থাকিলেহেঁতেন বা আন ক্ষেত্ৰৰ যদি কোনোবা তেনেকুৱা বিশেষজ্ঞ ব্যক্তি থাকিলেহেঁতেন সেইটো অন্তত নহ'লহেঁতেন বা সেই মানুহে আশংকাটো নকৰিলেহেঁতেন আপুনি সেইটোৱে ক'ব বিচাৰিছে গুৰুত্বপূৰ্ণ প্ৰশ্ন শ্যামকানু মহন্ত যিটো সুপ্ৰিম কোৰ্টৰ যিটো তেখেতৰ যিটো আবেদনখিনি দাখিল কৰিছে তাতে তেখেতে ইতিমধ্যে এটা সন্দেহ প্ৰকাশ কৰিছে যে যিটো অসমৰ যিটো SIT টিম ফৰ্ম কৰিছে এইটো SIT টিমটো ধৰি লওক তেখেতৰ মানে পক্ষপাতত মানে কামখিনি কৰি আছে সেইগতে তেখেতে ট্ৰান্সফাৰখিনিও বিচাৰিছে যে কেছটো বেলেগ ষ্টেটত ট্ৰান্সফাৰ কৰিব সুপ্ৰিম কোৰ্টলৈ যাওক এতিয়া এই কথাটো যিহেতু ইতিমধ্যে এটা সন্দেহৰ তেখেতৰ সৃষ্টি কৰিছে এতিয়া 2010 এটা জাজমেণ্টো আছে যি ইনভেষ্টিগেশ্যন যদি ফেয়াৰ নহয় আৰ্টিকল 21 ভাইলেশ্যন হোৱা বুলি ধৰা যায় এতিয়া ইণ্ডিপেণ্ডেণ্ট যদি এটা SIT টিম যদি গঠন কৰিব লাগে আৰু সেই গঠনৰ পৰা যদি আমি সেই সুৰক্ষাখিনি পাওঁ তেনে ক্ষেত্ৰত ধৰি লওক যদি আজি অৱসৰপ্ৰাপ্ত ন্যায়াধীশে যদি তাতে অন্তৰ্ভুক্ত কৰা যায় তেখেতসকলে তাতে যদি আৰু ভাল উপদেশ দিব পাৰে পৰামৰ্শ দিব পাৰে ইয়াতে ক্ষতিনো কি আছে মোৰ ঠিকেই কৈছে বাৰু মই আকৌ আহিম আপোনাৰ কাষলৈ পলাশ চাংমাই আছে যিহেতু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি মই পলাশ চাংমাই কাষলৈ যাব বিচাৰিছোঁ উৎপল শৰ্মাৰ বক্তব্য আপুনি শুনিছে এগৰাকী অধিবক্তা সঞ্জীৱ চমুৰীয়াৰ বক্তব্য আপুনি চাগৈ শুনিছে পলাশ চাংমাই এই যে মানুহৰ মনত যিটো আশংকা সন্দেহ এখেতে এতিয়া এটা নতুন কথা কৈছে যে SITত আচলতে এজন কৰ্মৰত ন্যায়াধীশ বা অৱসৰপ্ৰাপ্ত ন্যায়াধীশক ৰখা হ'লেও মানুহৰ মনত কিছুমান সন্দেহ নহ'লহেঁতেন চাগৈ কাৰণ এতিয়া চৰকাৰে যেনেকৈ কয় SIT তেনেকৈ কৰিব বুলি ভাবিছে যদিও SIT স্বতন্ত্ৰ তথাপিও কিন্তু আটাইকেইগৰাকী পুলিচ অফিচাৰ চৰকাৰৰ নিয়ন্ত্ৰণত থকা একোগৰাকী বিষয়া আৰু একেটা সময়তে অসমৰ বহু মানুহে দাবী উত্থাপন কৰি আহিছিল যে CBI তদন্ত লাগে আনকি এখেতেও CBI তদন্ত বিচাৰিও PIL দিছিলে আপোনাৰ মতে সঁচাকৈ আমি SITৰ ওপৰত বিশ্বাস ৰখাটোৱে উচিত নে CBI তদন্তৰ সঁচাকৈ জৰুৰী নে আন কিবা SITক অসমৰ মানুহে সন্দেহৰ চকুৰে এই কাৰণেই চাইছে যে SITয়ে যেতিয়া তেওঁলোকে তদন্ত কৰিছে সেই তদন্তৰ বহু কথা কিন্তু বাহিৰলৈ আহিছে এই কথা বতৰাবিলাকে এটা কথা স্পষ্ট হৈছে যে চৰকাৰে যেনেধৰণে SITক ব্যৱহাৰ কৰিব খুজিছে তেনেধৰণে SITয়ে ব্যৱহাৰ হৈছে নেকি এনেধৰণেও কিন্তু প্ৰশ্ন উত্থাপন হৈছে কাৰণ বহু সময়ত আপোনালোকে দেখিছে এই গোটেই বিষয়টো জনসাধাৰণৰ পৰা আঁতৰাই লৈ যাবলৈ চেষ্টা কৰা হৈছে আৰু সেইকাৰণে SITৰ ভিতৰৰ পৰাই বহু সময়ত জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ দৰে বিষয়বিলাকো SITৰ ভিতৰৰ পৰা আহিছে কাৰণ যিগৰাকী ব্যক্তিয়ে এই কথাটো কৈছিল SITক কৈছিল আৰু SITয়েহে বাহিৰলৈ এই কথা বতৰাবিলাক বাহিৰ কৰিছে অৰ্থাৎ ক'ৰবাত নহয় ক'ৰবাত এই গোটেই বিষয়টো যেনেধৰণে চৰকাৰে জনসাধাৰণৰ পৰা আঁতৰাই লৈ যাব খুজিছে ঠিক তেনেধৰণে SITয়েও সেই কাম কৰিছে নেকি সেই কথাটো নিশ্চিতভাৱে আলোচনা হৈছে কাৰণ আমি দেখিছোঁ যে নিতুদা এই কথাখিনি ক'বই লাগিব যে অৰ্জুনৰ লক্ষ্যভেদৰ সম্পৰ্কত আমি সকলোৱে জানো অৰ্জুনৰ এটাই লক্ষ্য আছিল যে সেই মাছৰ চকুৰ মণিটো অসমীয়া মানুহে এতিয়া এটাই লক্ষ্য কৰি লৈছে যে জুবিন গাৰ্গৰ ন্যায় যিমানেই আমাক লক্ষ্যভেদ কৰিবলৈ চেষ্টা নকৰক কিয় নতুন নতুন কথা নকৰক কিয় কোনো কথাতেই কিন্তু এতিয়া অসমৰ জনসাধাৰণ আগ্ৰহী নহয় অসমৰ জনসাধাৰণক ন্যায় লাগে কাৰণ বহু সময়ত দেখিছে আপোনালোকে যে জুবিনক কেতিয়াবা চৰিত্ৰ হনন কৰি বিভিন্ন ধৰণে এই কথা বতৰাবিলাক আঁতৰাই লৈ যাবলৈ চেষ্টা কৰিছে কেতিয়াবা আকৌ জল জীৱন মিছনৰ ঠিকা কৰিছে বুলি কৈছে কেতিয়াবা নিৰ্বাচনত জয়ী হোৱাৰ পিছত অহা বছৰকে মিঠাতেল দিয়া হ'ব বুলি কৈছে বা কেতিয়াবা আকৌ ফটকা ফুটুৱাব লাগে বুলি কৈছে ইমান দিনে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দীপাৱলী সম্পৰ্কত মানুহক কৈছিল নেকি ফটকা ফুটুৱাব লাগে নে নালাগে ইমান দিনে বৰপেটাৰ আতচবাজি যিসকল আমাৰ ক্ষুদ্ৰ ব্যৱসায়ী আছিল বা যিসকল আতচবাজি নিৰ্মাণ কৰাৰ শিল্পী আছিল এই ব্যৱসায়টোৰ লগত জড়িত ব্যক্তি আছিল তেওঁলোকক চৰকাৰে কিবা দান অনুদান দিছিল নে ইমান দিনে চৰকাৰে তেওঁলোকৰ কিবা অভাৱ অভিযোগৰ বিষয়ে জানিব বিচাৰিছিল নে এতিয়া তেওঁলোকৰ ইমান দৰদ হ'ল যে বৰপেটাৰ
যিসকল আতচবাজি লগত জড়িত থকা ব্যক্তি সেই ব্যক্তিসকলক জীয়াই ৰাখিবৰ কাৰণে আমি আতচবাজি ফুটুৱাব লাগে গতিকে 100%ৰ ভিতৰত 90% আতচবাজি বাহিৰৰ পৰা আহে যদি তেওঁলোকে ইমানেই বৰপেটা সত্ৰৰ বৰপেটাৰ যিসকল আতচবাজি ব্যৱসায়ী সেই ব্যৱসায়ীসকলৰ কথা ভাবিছে তেনেহ'লে তেওঁলোকে আনি গোটেই আতচবাজিখিনি দিছপুৰতে মই কৈছোঁ ছেক্ৰেটাৰিয়েটৰ সন্মুখতে ফুটোৱাৰ ব্যৱস্থা কৰিব লাগে আমাক এতিয়া এইবিলাক কথা কৈ থাকিব নালাগে আমাৰ এটা কথা স্পষ্ট যে জুবিন গাৰ্গৰ আমাৰ ন্যায় লাগে ভাওনা এখন যেনেধৰণে দীঘলীয়া হ'লে ভেকু ভাওনা হয় এই গোটেই বিষয়টো SITয়ে হওক বা চৰকাৰে কাৰণ SITয়ে বহু সময়ত চৰকাৰৰ নিৰ্দেশ মতে কাম কৰিছে নিচিনা আমাৰ লাগে গতিকে এই ভাওনা যেনেধৰণে দীঘলীয়া হ'লে ভেকু ভাওনা হয় মই দেখিছোঁ এই গোটেই বিষয়টো কিন্তু ক'ৰবাত নহয় ক'ৰবাত ভেকু ভাওনা কৰিব খুজিছে তেওঁলোকে কাৰণ আমি সকলোৱে জানো যে ছিংগাপুৰত থকা যিসকল প্ৰবাসী অসমীয়া বা ছিংগাপুৰত এই গোটেই ঘটনাটোৰ লগত জড়িত থকা সকল ব্যক্তি সেই ব্যক্তিসকলক কেনেধৰণে অনুন্নয় বিনয় কৰি পেলাই CMA ইয়াত আহিবলৈ কৈছে কেতিয়াবা গুহাৰি জনাইছে কেতিয়াবা ৰিকুৱেষ্ট কৰিছে এতিয়া এটা কথা মোকে আপুনিয়ে কওকচোন তেওঁলোক যদি সেই ঘটনাটোত জড়িত তেওঁলোকক যদি গ্ৰেপ্তাৰ কৰিব লাগে ইমান অনুনয় বিনয় কৰি অনুগ্ৰহ কৰি পেলাই গুহাৰি জনাই পেলাই অনা মানুহকেইজনক কি গ্ৰেপ্তাৰ কৰিব পাৰিব নেকি নোৱাৰে কেৱল মাত্ৰ আমাক দেখুৱাব লাগে কাৰণে তেওঁলোকক ইয়ালৈ আনিব তেওঁলোকৰ সাক্ষ্য ল'ব আৰু পঠিয়াই দিব তেওঁলোক তেনেতো নহয় যদি তেওঁলোকে দোষী কৰবাত তেনেহ'লে তেওঁলোকক হয়তো গ্ৰেপ্তাৰ কৰিবলগীয়া হ'ব পাৰে গতিকে তেওঁলোকে স্বাভাৱিকতে নটিচ দিব লাগিছিলে নটিচ দিয়াৰ পিছত তেওঁলোক যদি নাহে তেনেহ'লে ভাৰত চৰকাৰে সেই ব্যৱস্থা ল'ব লাগিছিলে ছিংগাপুৰ চৰকাৰলৈ চিঠি লিখিব লাগিছিলে তেওঁলোকৰ ভিছা তাতে কেঞ্চেল কৰিব লাগিছিলে বা তাৰ পৰা তেওঁলোকক ধৰি অনাৰ ব্যৱস্থা কৰিব লাগিছিলে কিন্তু সেইটো কৰা নহ'ল আপুনি কোৱাৰ দৰে এতিয়ালৈকে SIT টিম ছিংগাপুৰলৈকে যোৱা নাই তাত যদি ভেৰিফিকেশ্যন নকৰে সেই য'ত ঘটনা হৈছিল সেই ক্ষেত্ৰ যদি পৰিদৰ্শন নকৰে তেনেহ'লে ক'ৰবাত নহয় ক'ৰবাত এই বিষয়বিলাক আগবাঢ়িব জানো আৰু 24 দিন হ'ল 24 দিনৰ পিছত এতিয়া তাত গৈ পেলাই কি পাবগৈ যেনেধৰণে চামকানু মহন্তক 10 দিনৰ পিছত গ্ৰেপ্তাৰ কৰিছে যেনেধৰণে সিদ্ধাৰ্থ শৰ্মাক 10 দিনৰ পিছত গ্ৰেপ্তাৰ কৰিছে মানে তেওঁলোকে 10 দিনৰ পিছত তেওঁলোকে যিমানবিলাক এভিডেন্স আছিলে সেই এভিডেন্সবিলাক ক'ৰবাত নহয় ক'ৰবাত লুকুৱাবলৈ সক্ষম হৈছে যেনেধৰণে জুবিন গাৰ্গৰ যিটো মোবাইল সেই মোবাইলটোতে বিভিন্ন তাৰ পৰা ডিলিট কৰা হৈছে বিভিন্ন হয়তো তথ্য ডিলিট কৰা হৈছে বা বিভিন্ন বিষয় তাৰ পৰা ডিলিট কৰা হৈছিল গতিকে এই যিমানে ডিলে কৰিব মই ভাবোঁ সিমানে ক'ৰবাত নহয় ক'ৰবাত এই বিষয়টো ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত জটিলতা আহিব আৰু SITয়ে প্ৰথম কেইটা দিনত মই দেখিছোঁ অলপ ঠিকমতে কাম কৰিছিল কিন্তু এতিয়া SITয়ে কেৱল মাত্ৰ চৰকাৰে যেনেকৈ কৈছে তেনেকৈ এটা স্ক্ৰিপ্ট তৈয়াৰ কৰিছে তাৰ বাদে বিশেষ SITয়ে কিবা কৰিছে বুলি আমি ভবা নাই মই পলাশ চাংমাই আকৌ আপোনাৰ কাষলৈ যাম আপুনি অকণমান লাইনত থাকক মই বলৰাম বৰ্মাৰ আপুনি যদি মোৰ কথা শুনিছে আপোনাৰ কাষলৈ গৈছোঁ আক্ৰাছুৰ সাধাৰণ সম্পাদক হিচাপে আপোনাৰ অনুভৱটো কেনেকুৱা যে SITয়ে ঠিকেই তদন্ত কৰি আছে নে আপোনাৰো মনত ক'ৰবাত আন মানুহৰ দৰে শংকা বা কিবা সন্দেহ ঘনীভূত হৈছে পলাশ চাংমাই কৈছে যে দীঘলীয়া কৰিছে আৰু এখন দীঘলীয়া ভাওনা যেনেকৈ ভেকু ভাওনা হয় তদন্তৰ নামতো এতিয়া কিছুমান অলাগতিয়ালভাৱে দীঘলীয়া কৰি থকাহে পৰিলক্ষিত হৈছে আপোনাৰ বক্তব্য কি এই ক্ষেত্ৰত হয় প্ৰথম কথা হৈছে কি আজি জুবিন গাৰ্গৰ বিষয়ে আমি মৃত্যুৰ ন্যায় বিচৰাটো এটা প্ৰথম লাজৰ বিষয় আমি খুব লাজ পাইছোঁ আজি অসমত নহয় আজি সমগ্ৰ পৃথিৱীৰ মানুহে জুবিন গাৰ্গক লৈ কিন্তু চৰ্চা আৰম্ভ কৰিছে সেইকাৰণে জুবিন গাৰ্গৰ মৃত্যুটো যদি সাধাৰণভাৱে লৈ যদি ৰাজনীতি যদি কৰে তেতিয়াহ'লে কিন্তু মই এটা কথা ক'ব বিচাৰোঁ মহাভাৰতত যেনেকৈ কৌৰৱে অভিমন্যুক যেনেকৈ চক্ৰবেহুৰ মাজত পেলাই মৃত্যু কৰিছিল ঠিক জুবিন গাৰ্গকো তেনেকৈ এটা মৃত্যু কৰা বুলি আমাৰ অনুমান হৈছে তাৰ কাৰণে সঠিক তদন্ত কৰাৰ কাৰণে আজি SIT গঠন কৰি দিছে SITৰ প্ৰতিও আমাৰ সন্দেহ আছে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়ে কিন্তু বাৰে বাৰে এটা কথা কৈ আছে মৃত্যুৰ দিনৰ পৰা আমি লাগি থকা দেখিবলৈ পাইছোঁ আৰু প্ৰত্যেকটো প্ৰেক্ষাপটতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছে আজি SIT CBI তাৰপিছতে উচ্চতম ন্যায়ালয়ৰ ৰিটায়াৰ্ড ন্যায়াধীশৰ জৰিয়তে তদন্ত আমি ভাবোঁ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় পোৱাৰ কাৰণতে 3-4টা সংস্থাই মানে তদন্ত আৰম্ভ কৰিব লাগে যাতে কোনো এটা সংস্থাৰ জৰিয়তে যিকোনো তদন্ত হোৱাৰ পিছত যাতে ইয়াত যাতে আইনৰ সুৰুঙাৰ জৰিয়তে যাতে পাৰ হ'ব নোৱাৰে আৰু লগতে এটা কথা হৈছে কি চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা পুলিচ প্ৰশাসনে
সুৰক্ষা প্ৰদান কৰাহে আমাৰ এটা সন্দেহ হৈছে কাৰণ নিৰ্বলীৰ ওপৰত অত্যাচাৰ কিন্তু এই অসমৰ গৃহ বিভাগে কাম কৰে কেইদিনমান আগতে 10 ছেপ্টেম্বৰ তাৰিখে আমি কোচ ৰাজবংশীসকলে গোলকগঞ্জত আমি সাংবিধানিক অধিকাৰ বিচাৰি আন্দোলন কৰিছোঁ তাতে কিন্তু ৰক্তাক্ত কৰা আমি দেখিবলৈ পাইছোঁ কিন্তু আজি পুলিচ প্ৰশাসনে জুবিন গাৰ্গৰ নিচিনা এটা হত্যাক এই হত্যাক আজি মানে মৃত্যুৰ তদন্তৰ কাৰণে আজি ইমান মানুহ আৱেগিক হৈ ইমান কাকতি বিনতি কৰি আছে আজি পৰ্যন্ত কিন্তু ভাল এটা ৰাস্তা ওলাব বুলি কিন্তু আজি কোনে ভাবা নাই সন্দেহৰ আওতাত আনিছে এইখন চৰকাৰক সেইকাৰণে আমাৰ এটাই অনুৰোধ জুবিন গাৰ্গ যেহেতু এজন ব্যক্তি নহয় এটা অনুষ্ঠান কেৱল নহয় সমগ্ৰ পৃথিৱীৰ মানুহে আজি জুবিন গাৰ্গক চিনি পাব পৰা এটা পৰিৱেশ আহি পৰিছে তাৰ কাৰণে পানী নহৰকা যি তদন্ত সেই তদন্ত বিচাৰিছো লগতে এটা সংস্থাই যাতে তদন্ত নকৰি দুটা তিনিটা বিভাগে তদন্ত এক্সট্ৰাকে কৰিব লাগে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেহেতু বাৰে বাৰে কৈ আছে জুবিন গাৰ্গৰ মৃত্যু ন্যায় দিবই তো দিয়াৰ কাৰণে কেৱল এছআইটিৰ ওপৰতে দায়িত্ব অৰ্পণ কৰিলে নহ'ব বুলি আমি মানে অনুমান কৰিছো আৰু ইয়াৰ মাজত নিশ্চয় বহুতো মানুহ জড়িত হৈ আছে এই জড়িত হোৱা মানুহখিনিৰ কাৰণে যদিহে সঠিক তথ্য সঠিক যদি আমি তদন্তটো যদি আগবাঢ়িব লাগে তেতিয়াহ'লে মই এটা কথা ভাবো শামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা দুজনৰ এজনক মোটামুটি বাহিৰত ফুৰাবলৈ লৈ যাব লাগে আৰু দৌৰিবলৈ এজনক দিব লাগে তেতিয়া কিন্তু এজনে গোটেই কথাখিনি কোৱাৰ কাৰণে কিন্তু মানে বাধ্য হৈ পৰিব